हेलो स्टूडेंट লৈ আহিলো কম্পাৰ্টমেণ্ট এক্সামৰ ইংলিছৰ প্ৰথম চেপ্টাৰ এ লেটাৰ টু গডৰ মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন যিবোৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হ'ব। আজিৰ এই ভিডিঅ'টোত যিকেইটা কোৱেশ্চন আমি ডিছকাশ্যন কৰিম তোমালোকে এইবোৰ পৰীক্ষাৰ আগত এবাৰ চাই যাবা, এইবোৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিব পাৰে। আৰু ইয়াৰ আগত আমি এছামিছৰ বৰগীত আৰু জিকিত চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এনসাৰ দিছোঁ। যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই ল'বা। লগতে এছামিজ গ্ৰামাৰৰ চন্দ্ৰ ইম্পৰ্টেণ্ট কোৱেশ্চন দিছোঁ, তোমালোকে সেই ভিডিঅ'টো আমাৰ চেনেলত গৈ চাই ল'বা। তেনেহ'লে বোলা আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো ইংলিছৰ প্ৰথম চেপ্টাৰটোৰ প্ৰথম যিটো মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ৰাখিছোঁ সেইটো হ'ল হোৱাই ডিড লেন্সছ সে দ্য ৰেইনড্ৰপছ ৱেয়াৰ লাইক নিউ কইন্স, মানে যে লেন্সই বৰষুণৰ টোপালক নতুন মুদ্ৰা অৰ্থাৎ নিউ কইন্সৰ লগত কিয় তুলনা কৰিছিল এইটো লিখিব কৈছে যে হোৱাই ডিড লেন্সছ সে দ্য ৰেইনড্ৰপছ ৱেয়াৰ লাইক নিউ কইন্স। ঠিক আছে, যে বৰষুণৰ টোপালবোৰক কিয় নতুন মুদ্ৰাৰ লগত তুলনা কৰিছে এই কোৱেশ্চনটো তোমালোকক ইয়াতে লিখিব কৈছে। এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহি থাকে। ঠিক আছে, ইয়াতে তোমালোকক এটা কথা কৈছোঁ যে কোৱেশ্চনবোৰ তোমালোকক ব্লেক ধৰণে অলপ ঘূৰাই দিয়ে কিন্তু ইয়াৰ উত্তৰটো সেম হয়। ঠিক আছে, তো তোমালোকে কোৱেশ্চনটোত কি অৰ্থ বুজাব বিচাৰিছে সেই কথাটো তোমালোকে বুজিব ট্ৰাই কৰিবা, তেনেহ'লে তোমালোকে গোটেইখিনি উত্তৰ কৰি আহিব পাৰিবা। ঠিক আছে, তো আশা কৰিছোঁ তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা। তাৰপিছত 2 নম্বৰ যিটো তোমালোকে ইম্পৰ্টেণ্ট কোৱেশ্চন পঢ়িবা সেইটো হ'ল যে হোৱাট ৱেয়াৰ লেন্স অফ ফিলিং হোৱেন দ্য হেল ষ্টপ, মানে ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ কেনেকুৱা অনুভৱ হৈছিল। হোৱাট ৱেয়াৰ লেন্স অফ ফিলিং হোৱেন দ্য হেল ষ্টপ, মানে ধুমুহা শেষ হোৱাৰ পাছত লেন্সৰ অনুভৱটো কেনেকুৱা হৈছিল এইটো আমাক এই 2 নম্বৰ কোৱেশ্চনটোত লিখিব কৈছে। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, তোমালোকে এইটো ভালকৈ পঢ়িবা। আকৌ কৈছোঁ কোৱেশ্চনটো তোমালোকৰ যে এজ ইট ইজ আহিব এইটো নহয়, কোৱেশ্চনটো অলপ ঘূৰাই দিব পাৰে কিন্তু ইয়াৰ উত্তৰটো সেম হ'ব। ঠিক আছে, তাৰপিছত কোৱেশ্চন নম্বৰ 3 যিটো ইম্পৰ্টেণ্ট কোৱেশ্চন সেইটো হ'ল ৱাজ লেন্সছ ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট, মানে লেন্সই চিঠিখনত পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল নেকি এইটো আমাক লিখিব কৈছে। যে ৱাজ লেন্সছ ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট, মানে লেন্সই চিঠিখনত পইচা লাভ কৰি মানে আচৰিত অনুভৱ কৰিছিল নেকি এই কথাটো আমাক ইয়াতে লিখিব গৈছে। ঠিক আছে, তো কোৱেশ্চনটো বেলেগ ধৰণৰ আহিব পাৰে কিন্তু উত্তৰটো সেমে হ'ব। তো এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো হ'ল, তো ইয়াতে দিছে যে হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্স, হোৱাই ডাজ হি চিং দ্য লেটাৰ গড। ঠিক আছে, মানে কি কৈছে যে পোষ্টমাষ্টাৰজনে লেন্সলৈ কিয় পইচা পঠিয়াইছিল। যে হোৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্স, তো এই কোৱেশ্চনটোৰ অৰ্থ কি যে পোষ্টমাষ্টাৰজনে লেন্সলৈ কিয় পইচা পঠিয়াইছিল। তাৰপিছত আৰু এটা কোৱেশ্চন লগাই দিছে হোৱাই ডাজ হি চাইন দ্য লেটাৰ গড, তেওঁ কিয় চিঠিখনত মানে ভগৱানৰ নামটো কি কৰিছিল স্বাক্ষৰ কৰিছিল এইটো আমাক ইয়াতে লিখিব কৈছে। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব, তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। তাৰপিছত কোৱেশ্চন নম্বৰ 5 কি দিয়া আছে চোৱা, ডিড লেন্স ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড মানি টু হিম হোৱাই বা হোৱাই নট, মানে লেন্সক যে পইচাটো পঠিয়াই দিছিল তাৰ কাৰণে মানে লেন্সই বিচাৰ কৰি চাইছিল নেকি যে পইচাটো ক'ৰ পৰা আহিছে বা ক'ৰ পৰা অহা নাই এইটো বিচাৰ কৰিছিল নেকি এইটো আমাক সুধিছে। যদি নাই কৰা তেনেহ'লে কিয় কৰা নাই এইটো তোমালোকক লিখিব গৈছে। ডিড লেন্স ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি টু হিম, মানে তেওঁলৈ কোনে পইচাটো পঠিয়াইছিল এই কথাটো তেওঁ বিচাৰ কৰি চাইছিল নেকি, যদি চোৱা নাই কিয় চোৱা নাই এইটো তোমালোকক ইয়াতে লিখিব গৈছে। ঠিক আছে, তো এই কোৱেশ্চনটোও তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তো ইয়াতে তোমালোকক এটা কথা কৈ দিছোঁ যে ইয়াতে আমি MCQ ৰাখা নাই, কিয় কাৰণ তোমালোকৰ MCQবোৰ ডাইৰেক্ট কমন নপৰিব, MCQৰ কাৰণে তোমালোকৰ টেক্সট বুকৰ নলেজ থাকিব লাগিব। ঠিক আছে, সেই কাৰণে আমি ইয়াতে অনলি ইম্পৰ্টেণ্ট কোৱেশ্চন ৰাখিছোঁ। ঠিক আছে, তাৰপিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, হোৱাট ডিড লেন্স হপ ফৰ, মানে লেন্সই কি আশা কৰিছিল। ঠিক আছে, তো এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে কেতিয়াবা আহিব পাৰে। তাৰপিছত লাষ্ট কোৱেশ্চনটো চোৱা কি দিয়া আছে, হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেন্স অফ ফিল,
বৰষুণ কিদৰে সলনি হৈছিল? হাউ ডিড দ্য ৰেইন চেঞ্জ? হোৱাট হেপেন টু লেন্স অফ ফিল্ড? ই লেন্সৰ খেতিত কি পৰিৱৰ্তন আনিছিল? মানে বৰষুণে লেন্সৰ খেতিত কি পৰিৱৰ্তন আনিছিল এইটো ইয়াতে লিখিব গৈছে। ঠিক আছে, যে হাউ ডিড দ্য ৰেইন চেঞ্জ, হোৱাট হেপেন টু লেন্স অফ ফিল্ড? বৰষুণ কিদৰে সলনি হৈছিল আৰু ই লেন্সৰ খেতিত কি পৰিৱৰ্তন আনিছিল এই কথাটো আমাক ইয়াতে লিখিব গৈছে। তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হ'ব। তো আজিৰ ভিডিঅ'ত আমি ইংলিছৰ এইকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিলোঁ। আশা কৰিছোঁ এইকেইটাৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে। কোৱেশ্চনটো তোমালোকৰ অলপ ব্লেক ধৰণেও আহিব পাৰে, কিন্তু উত্তৰটো ছেম হ'ব। সেইকাৰণে তোমালোকে কোৱেশ্চনৰ যিটো অৰ্থ বুজাব বিচাৰিছে সেইটো তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা। আৰু তোমালোকে এই চেপ্টাৰটো ভালকৈ বুজিবা, তাৰ ৱাৰ্ড মিনিংবোৰ পঢ়িবা, MCQবোৰ পঢ়িবা। ঠিক আছে, কাৰণ MCQবোৰ ডাইৰেক্ট তোমালোকৰ কমন নাহে। ঠিক আছে, তো আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ভাল পালা। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। আৰু এছামিছৰ অলৰেডি আমি 2 চেপ্টাৰ দিলোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। আৰু তোমালোকক কোনটো ছাবজেক্টৰ বা ইংলিছৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।